দক্ষিণ বৰপেটাৰ কাছুমাৰা ধুমুহাৰ তাণ্ডৱ। চেঙা ৰাজচক্ৰৰ কাছুমাৰা থানাৰ অন্তৰ্গত পামপাৰা গাঁৱত দেওবাৰে নিশা হোৱা ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে। পামপাৰা গাঁৱৰ পাহান আলী চোলাৰ পাম্প ছেটটো সম্পূৰ্ণ ধ্বংস হৈ পৰে ধুমুহাত। বৰপেটা জিলাৰ কৃষি বিভাগৰ পৰা পাহান আলীয়ে লাভ কৰিছিল ৰাজসাহায্যযুক্ত চোলাৰ পাম্প ছেটটো। প্ৰায় 20 দিন পূৰ্বে এৰী খেতিত সংস্থাপন কৰিছিল চোলাৰ পাম্প ছেটটো। কিন্তু নিশা হৈ যোৱা ধুমুহাত চলাৰ প্লেট 6টা ভঙাৰ লগতে বাকী সকলো সামগ্ৰী বিস্তৰ ক্ষতি হয়। উল্লেখ্য যে প্ৰচণ্ড ধুমুহাই চলাৰ ছেটটো উভালি লৈ প্ৰায় 10 ফুট দূৰত পেলাই দিয়ে। চলাৰ পাম্প ছেটটোৰ নামত যিহেতুকে ইঞ্চুৰেঞ্চ কৰা আছে আৰু সেই ইঞ্চুৰেঞ্চৰ জৰিয়তে পাহান আলীক চলাৰ পাম্প ছেটটো পুনৰ যোগান ধৰি খেতি কৰাত সুবিধা কৰি দিবলৈ অনুৰোধ জনাইছে। গাঁও প্ৰধান জাকিৰ হুছেইনে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু ঘটনা সংক্ৰান্তত বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰি বুলি কয়। মই কৃষি বিভাগৰ পৰা চলাৰ 6টা প্লেট দিছিল। তারপরে কালি ধুমুহাত বানপানীয়ে নাকি ধুমুহাত বতাহত ওলাই ভাঙি ফেলাইছে। এইটো ইঞ্চুৰেঞ্চ কৰা আছে। আপোনাৰ দয়ালু চৰকাৰৰ ওচৰত মই অনুৰোধ জনালোঁ যে ইঞ্চুৰেঞ্চ কৰা আছে, এইটো ভাঙি গৈছে, এইটো নতুনকৈ আৰু এক সেট মানে দিব লাগে, নতুনকৈ এটা দিব লাগে, এটা অনুৰোধ। বৰপেটা জিলা কৃষি বিভাগৰ জৰিয়তে পাইছিল, সাবসিডি আছিল, খেতি বাতি কৰাৰ কাৰণে যোগান ধৰিছিল চৰকাৰে, খেতি বাতি কাৰণে যোগান কৰিছিল। মানে আকৌ মানে চৰকাৰক যোগান ধৰাৰ কাৰণে আহ্বান জনাইছে। আহ্বান জনালোঁ। মানে হেৰি পামপাৰা গাঁৱৰ পাছানাৰ নাম, তেওঁ এটা কৃষি বিভাগৰ পৰা চলাৰ ছেট পাইছিল। হঠাৎকৈ মানে কালি ৰাতি যিটো ধুমুহা হৈ গ'ল, সেই ধুমুহাত মানে চলাৰটো ওৱালি পেলাই গোটেইখিনি মানে প্ৰায় 10-15 ফুট আঁতৰত পেলাই দিছে, দি পেলাই গোটেইখিনি ধ্বংস কৰি দিছে। এইটো কি সাবসিডি আছিল? সাবসিডি আছিল। এই কোনে পাইছিল এইটো? এইটো পাছানালিয়ে পাইছিল। পাছানালিয়ে পাইছিল। কি হয় খেতি কৰাৰ কাৰণে খেতিয়ক মানুহ খেতি কৰাৰ কাৰণে পাইছিল। প্লেট মানে সম্পূৰ্ণ ছেটটোৱে ধ্বংস হৈ গৈছে। সম্পূৰ্ণ ছেটটোৱে ধ্বংস হৈ গৈছে। আপুনি আপোনাৰ বিভাগীয় কৰ্তৃপক্ষক মানে এই ক্ষেত্ৰত কি ক'ব? নিশ্চয় মই বিভাগীয় কৰ্তৃপক্ষক মই জনাম, আৰু তেখেতে ক'লে যে এই চলাৰটোৰ মানে হেৰি ইঞ্চুৰেঞ্চ কৰা আছে, গতিকে ইঞ্চুৰেঞ্চৰ জৰিয়তে যাতে বিভাগীয় কৰ্তৃপক্ষই তেখেতক আকৌ এটা চলাৰ যোগান ধৰে, ইয়াৰ বাবে মানে বিভাগীয় কৰ্তৃপক্ষক মই অনুৰোধ জনাম।